27 সংখ্যক নাহৰকটীয়া কেন্দ্ৰীয় মেডাম মেফি উদযাপন চাউলুং চুকাফা ক্ষেত্ৰত নাহৰকটীয়াৰ বিধায়ক মানচাও তৰংগ গগৈৰ দ্বাৰা মঞ্চ উদ্বোধন নাহৰকটীয়াত এদিনীয়া কাৰ্যসূচীৰে চাউলুং চুকাফা ক্ষেত্ৰত জীৱন যুঁজৰ মাৰ্গদৰ্শক উপৰিও পুৰুষৰ আশীৰ্বাদ বিচাৰি পূজনীয় দাম্পীসকলক স্মৰণ কৰিবলৈ মেডাম মেফি সেৱা কৰ্মই উত্তম ধৰ্ম তেৰাসবৰ কৃপা দৃষ্টিত নাতি পুতি যাতে সুস্বাস্থ্যৰ অধিকাৰী হয় শিক্ষা দীক্ষা বুলি বুদ্ধি পায় তাকে ফুৰা তাৰা ওচৰত প্ৰাৰ্থনা জনাই ইংৰাজী 31 ডিচেম্বৰত এদিনীয়া কাৰ্যসূচীৰে কেন্দ্ৰীয় মেডাম মেফি পালন কৰা হয় পুৱা সাফাই অভিযান দাম্পী আৰম্ভ বৃক্ষৰোপণ পতাকা উত্তোলন মৈদাম তৰ্পণ প্ৰসাদ বিতৰণ ছবি অঁকা প্ৰতিযোগিতা আৰম্ভ হয় নাহৰকটীয়া বিধানসভা সমষ্টিৰ যুৱ বিধায়ক তৰংগ গগৈদেৱে মঞ্চ উদ্বোধন কৰি চমু ভাষণ প্ৰদান কৰে সাংস্কৃতিক অনুষ্ঠানৰ লগতে মুকলি সভাও অনুষ্ঠিত হ'ব এই পবিত্ৰ অনুষ্ঠানত গাটিবক ছবি অঁকা প্ৰতিযোগীৰ লগতে বহু সংখ্যক ৰাইজ উপস্থিত থকা দেখিবলৈ পোৱা যায় ব্যুৰো ৰিপৰ্ট অসম নৰ্থ ইষ্ট নিউজ লাইভ সংখ্যক মেডাম মেফি হৈ আছে আৰু এইবাৰ আমি অতি সুন্দৰকৈ পাতিছোঁ আৰু অহাবাৰলৈ আৰু সুন্দৰকৈ হ'ব তো আপোনালোকে দেখিছে সকলো আহিছে ইয়াত আৰু ইয়াত অকল আমাৰ টাই আহোম বুলিয়ে নহয় সকলো জাতি জনগোষ্ঠীৰ মানুহে ইয়াত একত্ৰিত হওঁ আমি ইয়াত আজিৰ দিনটোত কাৰণ আমি যেতিয়াৰ পৰা আমি দেখি আছোঁ বা যেতিয়াৰ পৰা আমি মেডাম মেফি অনুষ্ঠান পাতি আহিছোঁ এই নাহৰকটীয়া চাউলুং চুকাফা ক্ষেত্ৰত গতিকে এই অনুষ্ঠানত সকলো আহিছে আৰু বিভিন্ন অনুষ্ঠান কাৰ্যসূচী সাংস্কৃতিক অনুষ্ঠান কৰি আছে আৰু লগতে বৰ্তমান এতিয়া মুকলি সভা হৈ আছে আৰু তিনিখন মহাবিদ্যালয়ৰ তিনিজন অধ্যক্ষ ইয়াত উপস্থিত হৈছে আৰু লগতে নাহৰকটীয়া বিধায়ক মহোদয় ইয়াত আহিছিলে আৰু বৰ্তমান এতিয়া আমাৰ সকলো ইয়াত ৰাইজ আহি আছে আৰু আজিৰ দিনটো খুব এটা সুন্দৰ দিন বুলি আমি ভাবিছোঁ কি ক'ব আমি নাহৰকটীয়াত এবাৰ 27 সংখ্যক নাহৰকটীয়া কেন্দ্ৰীয় মেডাম মেফি অনুষ্ঠান মাংগলিক অনুষ্ঠানটো খুব সুন্দৰভাৱে অনুষ্ঠিত কৰিছোঁ আমাৰ জ্ঞাতিসকলে ইয়াত উপস্থিত হৈছেহি আমাৰ মৌলুংসকলে আমাৰ স্থানীয় মৌলুংসকলে পূজা অৰ্চনা কৰিলে তেওঁলোকৰ যি মাংগলিক কাৰ্য সমাপন কৰিলে খুব সুন্দৰভাৱে মানুহবিলাকে আমাৰ যিসকল জ্ঞাতি আছে তেখেতলোকে তেওঁলোকৰ মৃতসকলৰ পিতৃসকলক স্মৰণ কৰি তেখেতলোকে ধূপ আদি কৰি চাকি বন্তি জ্বলালে তেখেতলোকে যুৱকসকলক সন্মান জনাইছে আৰু লগতে জাতিটো উত্তৰণৰ কাৰণে আজি আমি এই নাহৰকটীয়াত আমি খুব সুন্দৰভাৱে আমি অনুষ্ঠিত কৰিছোঁ আৰু আশা ৰাখিছোঁ আগন্তুক দিনতো আমি খুব সুন্দৰভাৱে নাহৰকটীয়াৰ আমি যি মেডাম মেফি আৰু সুন্দৰকৈ আয়োজন কৰিব পাৰিম আমাৰ পৰিয়ালসকলৰ প্ৰচেষ্টা আৰু সুন্দৰভাৱে আগুৱাই নিবলৈ সক্ষম